ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ 8.4ৰ 4 নম্বৰৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে চাই যাবা। 4 নম্বৰটো কৈছে কি, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা। তাৰমানে কি হৈছে, শুদ্ধভাৱে কৰি চাই পিনি ইয়াত বাচিবলৈ কৈছে শুদ্ধটো। তাৰমানে অংকটো কৰি চাব লাগিব। এতিয়া আমি আৰম্ভণি কৰিছোঁ দেই। 4 নম্বৰটো কি আছে, 4.1 নম্বৰটো, 4.1 নম্বৰটো, 4.1 নম্বৰটো আছে কি, 9 sec square a minus 9 10 a, 9 sec square a minus 9 10 square a। আমাৰ ইয়াত 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ আমি অংকটো কৰি চাই পিনি উলিয়াম। ইয়াৰ সমান উলিয়াবলৈ কৈছে কোনটো দেই। আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ, 9 দুইটাতে মিলি আছে, আমি 9টো কমন লৈছোঁ। 9 কমন ল'লে কি হ'ব, ইয়াত থাকিব sec square a প্লাছ 10 square a। তাৰমানে 9টো কমন লৈছোঁ আমি, কমন ল'লে এইটো থাকিলে। এতিয়া আমি কি জানো, sec square এর মাইনাছ দেই, sec square a minus 10 square a is equal to 1। sec square a plus cos square a is equal to 1। তেতিয়াহ'লে আমি ডাইৰেক্ট কি লিখিব পাৰোঁ, 9 পূৰণ 1 সমান কি হ'ব, এইটো ব্ৰেকেটটো উঠাই দিছোঁ, 9 হ'ব। এতিয়া ইয়াত কোনটো মিলিছে, আমাৰ ইয়াত এ বি চি ডি, ইয়াৰ ভিতৰত আমাৰ বিটো মিলিছে। তাৰমানে আমি বি অপশ্যনটো লিখি দিলেই 9 পাম। এতিয়া এইটো 1 নম্বৰ দেই। এতিয়া 2 নম্বৰটো চোৱা, 4.2 নম্বৰটো কি কৈছে, 1 plus tan theta plus cosec theta, 1 plus tan theta plus cosec sec theta into 1 plus cot theta minus cosec theta, ইয়াৰ মানটো কি হ'ব আমাৰ উলিয়াবলৈ গৈছে। তেতিয়াহ'লে আমি কি কৰিম, 10টো ভাঙিম। এইটো আমি কি কৰিছোঁ, 1 plus tan থিটাটো আমি ভাঙি দিলে কি পাম, sin থিটা বাই cos থিটা আমি লিখিলে এইটো সূত্ৰত, তাৰমানে টেনৰ মানটো আমি কি পাম, sin থিটা ডিভাইডেড বাই cos থিটা প্লাছ চেকটো কেনে লিখিব পাৰোঁ আমি, 1 বাই cos থিটা লিখিব পাৰোঁ। ঠিক আছে, ব্ৰেকেট আছে, আমি ব্ৰেকেটটো দি লৈছোঁ। এইটো ব্ৰেকেট আছে, এইটো দিম। 1 প্লাছ কি লিখিব পাৰোঁ আমি, কটৰ টেন কট, তাৰমানে উল্টা হ'ব এইটো, cos থিটা ডিভাইডেড বাই sin থিটা মাইনাছ এইটো কি লিখিব পাৰোঁ আমি, 1 বাই sin থিটা লিখিলেও আমাৰ কি হৈছে, কচেকৰ মানটো আমি 1 বাই sin থিটা লিখিব পাৰোঁ। এতিয়া কি কৰে, এইবোৰ লসাগু লোৱা, এই গোটেইখিনি লসাগু লোৱা। লসাগু ল'লে কি হ'ব, ইয়াৰ এই 1ৰ তলত 1 আছে, এইটো লসাগু ল'লে মানে কি হ'ব, cos থিটা হ'ব, cos থিটা। এইটো আমি লসাগু ল'লে মানে এইটো কি হ'বগৈ, এইটো ইয়াক পূৰণ কৰিব, হৰণ কৰিব লাগিব, হৰণ কৰি যিটো পাম সেইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব, cos থিটা প্লাছ এইখিনি একেভাগেই থাকিব, sin থিটা প্লাছ 1। এইটো ব্ৰেকেট দি দিছোঁ আমি, এইটো ঠিকভাৱে ভাঙিছোঁ। ইয়াত তলত কি হ'ব, sin থিটা হ'ব, sin থিটা। ইয়াৰ একেৰে ইয়াক হৰণ কৰিলে sin থিটা হ'ব, sin থিটা ইয়াক পূৰণ কৰিলে sin থিটা হ'ব।
sin theta plus cos theta minus 1. এতিয়া কি কৰিম আমি এতিয়া আমি কি কৰিম ইয়াত চাম যে আমি ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে আমাৰ এইটো এটা সূত্ৰ হ'ব সূত্ৰটো কি হ'ব অকণমান আইডিয়া কৰিবলৈ তোমালোকে চোৱা ইয়াত সূত্ৰ এটা হ'ব কি ইয়াত এইটো আমি চাইন কছ আছে কছ প্লাছ চাইন এইটো আমি এ বুলি ধৰিছোঁ এইটো কয় বি বুলি লৈছোঁ এতিয়া এইটো কয় এ বুলি লৈছোঁ এইটো কয় এ বুলি লৈছোঁ এই মাইনাছ প্লাছ বি মাইনাছ বি এইটো কি সূত্ৰ আহিব এতিয়া আমাৰ এ প্লাছ বি এ মাইনাছ বি এইটো সূত্ৰত আহিব এতিয়া আমাৰ দেই এইটো আমি বি বুলি লৈছোঁ এইটো বি বুলি লৈছোঁ এইখিনি এ বুলি লৈছোঁ গোটেইখিনি সেইকাৰণে তোমালোকে চোৱা এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এইটো সূত্ৰ আমাৰ এইটো অভেদ মানে সূত্ৰ বুলি কয় অভেদ বুলি কয় তেতিয়া আমি ইয়াত কি লিখিব পাৰোঁ কছ থিটা প্লাছ sin theta minus 1 এইটো স্কোৱাৰ minus 1 স্কোৱাৰ আমি এইটো লিখিলেও আমাৰ শুদ্ধ হ'ব তাৰমানে এইটো সূত্ৰত পৰি আছে দেই তলত কি আছে তলত চাইন আৰু কছ এইটো পূৰণ তাৰমানে এইটো পূৰণ হৈ আছে আমি এইটো কি হৈছে এতিয়া চাইন থিটা ইনটু কছ থিটা আমি লিখিব পাৰোঁ তেতিয়াহ'লে ইয়াৰ মানটো আমি কি পাইছোঁ এতিয়া আমি ইয়াৰ মানটো কি পাইছোঁ এই এ স্কোৱাৰ এ প্লাছ বি হোল স্কোৱাৰ সূত্ৰত আমি কি পাইছোঁ এ স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ আমি এইটো লিখিব পাৰোঁ দেই ইয়াৰ এইটো এ বুলি লৈছোঁ এইটো বি বুলি লৈছোঁ এতিয়া আমি কি বুলি লিখিব ওপৰত কছ স্কোৱাৰ কছ থিটা প্লাছ 2 এই মানটো কি থিটা প্লাছ বি স্কোৱাৰ মাইনাছ কি হ'ব 1 ভাগে লিখিছোঁ 1টো ভাঙি দিছোঁ এতিয়া দেই 1টো ভাঙি দিলে কি হ'ব এইটো স্কোৱাৰ আৰু একেই হ'ব এতিয়া তলত কি আহিলে চাইন থিটা কছ থিটা হ'ল এতিয়া চোৱা মই একে লাইনতে কৰিছোঁ চাইন স্কোৱাৰ থিটা প্লাছ কছ এইটো স্কোৱাৰ থিটা ইজিকেলটো আমি 1 বুলি আমি সূত্ৰত পাই থৈছোঁ চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইজিকেলটো 1 এইখিনি সূত্ৰটো এইখিনি লিখিব নালাগে তোমালোকক জানিবৰ কাৰণে দিছোঁ তেতিয়াহ'লে কি হ'ব চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইজিকেলটো আমি 1 লিখি দিব পাৰোঁ ডাইৰেক্ট তাৰপিছত কি থাকিলে প্লাছ 2 চাইন থিটা কছ থিটা মাইনাছ 1 চাইন থিটা কছ থিটা তলত থাকিলে এইটো এতিয়া আমি এইটো প্লাছ মাইনাছ 1 এইটো প্লাছ 1 আমি কাটি দিব পাৰোঁ তেতিয়া কি থাকিলে 2 চাইন থিটা কছ থিটা তলটো কি থাকিলে চাইন থিটা কছ থিটা এতিয়া আমি কি কৰি এইটো পূৰণ হৈ আছে এইটো কাটি দিছোঁ তেতিয়া আমাৰ কি থাকিলে উত্তৰটো 2 থাকিলে এতিয়া ইয়াত চোৱা তোমালোকে 2 কোনটো আছে অপশ্যন চিৰ মানটো 2 আছে তাৰমানে চিটো আমাৰ শুদ্ধ তোমালোকে এইভাগে কৰি চাবা আমাৰ 4 নম্বৰ অংকটো কি 4-3টো কি আছে sec a প্লাছ 10a ইনটু 1 মাইনাছ চাইন এৰ মানটো কি হ'ব আমি উলিয়াব লাগে চোৱা আমি চেকটো কি বুলি ভাবিব 1 বাই কি লিখিব পাৰোঁ cos a প্লাছ 10টো কি লিখিব পাৰোঁ আমি চাইন a বাই cos a লিখিব পাৰোঁ হয়নে এইটো ব্ৰেকেট আছে ব্ৰেকেট দি দিছোঁ 1 মাইনাছ চাইন a
এতিয়া আমি এইটো লখাগু ল'ম লখাগু ল'লে কি হ'ব তলত cos a হ'ব cos a এতিয়া এইটো জানিছাই নহয় এইটো ইয়াক হৰণ কৰিবলৈ হৰণ কৰি যিটো পাওঁ এইটো পূৰণ কৰিব লাগিব 1 লগত তেতিয়া কি হ'ব ইয়াত cos a তাৰ প্লাছ চিন দি এইটো কৰিলে সেইভাগে sin a ব্ৰেকেট আছে ব্ৰেকেট দিছোঁ 1 minus sin a এইটো ভুল হৈছে এইটো cos a ইয়াক কৰিলে cos a হ'ব cos a ইয়াক কৰিলে 1 হ'ব এইটো 1 হ'ব দেই cos a ইয়াক হৰণ কৰিলে মানে cos হ'ব cos হেৰি এইটো ইয়াক হৰণ কৰিলে 1 হ'ব একেৰে ইয়াক পূৰণ কৰিলে 1 হ'ব এইটো 1 হ'ব এটা কি হ'বগে তোমাৰ এইটো পূৰণ হৈ আছে দুইটা আমি কি লিখিব পাৰোঁ এতিয়া ইয়াত 1 প্লাছ sin a আছে 1 মাইনাছ sin a আছে তেতিয়া আমি সূত্ৰটো কি বুলি লিখিব পাৰিম a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰ নহয় জানো তেতিয়া আমি কি বুলি লিখিব 1 স্কোৱাৰ মাইনাছ b স্কোৱাৰ মানে sin স্কোৱাৰ a তলত কি আছে এইটো পূৰণ হৈ আছে পূৰণ হোৱাৰ কাৰণে এইখিনি ওপৰলৈ যাবগে এইটো cos a হ'ব হৈছে তেতিয়া কি হ'ব ইয়াত ইয়াৰ সূত্ৰ এটা আছে কি sin স্কোৱাৰ a প্লাছ cos স্কোৱাৰ a = 1 তেতিয়া আমি কি লিখিব পাৰোঁ কি লিখিব পাৰোঁ এইটো কৰাত আমি cos স্কোৱাৰ a মানটো কি লিখিব পাৰোঁ 1 মাইনাছ sin স্কোৱাৰ a এইটো সূত্ৰ দেই অভেদ তেতিয়া ইয়াৰ আমি 1 মাইনাছ sin স্কোৱাৰ বদলি কি লিখিব পাৰোঁ আমি cos স্কোৱাৰ a লিখিব পাৰোঁ এইটো 1 তো স্কোৱাৰ থকা নথকা একেটাই কথা মই আকৌ এবাৰ লিখি দিছোঁ দেই এইটো 1 মাইনাছ sin স্কোৱাৰ a cos a হ'ব তেতিয়া কি হ'ব ইয়াত ওপৰত আমি কি লিখিব পাৰোঁ cos স্কোৱাৰ a তলত cos a তাৰমানে কি হৈছে ইয়াত দুটা cos স্কোৱাৰ আছে ইয়াত এটা আছে আমি কাটি দিলে কি হ'ব এটা কাটি দিলে এটা থাকি যাব ওপৰত কি থাকিব cos a থাকিব ইয়াৰ মানটো আমি ইয়াত মিলাই চাওঁ কোনটো আছে আমাৰ d টো হ'ব ইয়াৰ মানটো আমি d বুলি লিখি দিলে আমাৰ এইটো উত্তৰটো শুদ্ধ হ'ব তোমালোকে এই ধৰণে কৰিবা অংকখিনি এটা 8.4 তোমালোকে 4 নম্বৰ অংকটো চোৱা 1/10 স্কোৱাৰ a ডিভাইডেড বাই 1/cot স্কোৱাৰ a আমি এইটো ভাঙি দিওঁ ভাঙি দিলে কি পাওঁ সূত্ৰ 1 + 10 স্কোৱাৰ = sec স্কোৱাৰ a তলত কি হ'ব ইয়াৰ ঠাইত আমি 1 + cot স্কোৱাৰ a আমি cosec স্কোৱাৰ লিখিব পাৰোঁ স্কোৱাৰ a ঠিক আছে তেতিয়া আকৌ আমি এইটো কি ভাঙিব পাৰোঁ 1/cos কৰিব পাৰোঁ আৰু এইটো 1/sec sin কৰিব পাৰোঁ 1/ কি হ'ব cos স্কোৱাৰ a আৰু এইটো 1/sin স্কোৱাৰ a তেতিয়া আমি কি কৰিম এইটো লুটিয়াই পিনে আমি কৰি ইয়াতে কৰি দিছোঁ দেই এইটো প্ৰথম ধৰক কি থাকিব 1/cos স্কোৱাৰ a ইনটু এইটো লুটি খাই যাব তাৰমানে sin স্কোৱাৰ a এতিয়া কি হ'ব আমি এইটো হেৰি কৰি দিওঁ এই পূৰণ কৰি দিওঁ sin স্কোৱাৰ a তলত কি হ'ব cos স্কোৱাৰ a তেতিয়া আমি ইয়াৰ মানটো কি পালোঁ সমান 10 স্কোৱাৰ a ইয়াত 10 স্কোৱাৰ কোনটো আছে চোৱা তোমালোকে 10 স্কোৱাৰ d টো আছে তেতিয়া ইয়াৰ উত্তৰটো ইয়াৰ সমানটো d টোৱে উত্তৰটো হ'ব এতিয়া তোমালোকে 8.4 5 নম্বৰটো চোৱা 5ৰ 1টো আমাৰ ইয়াত কি কৈছে প্ৰমাণ কৰিবলৈ কৈছে cosec থিটা মাইনাছ cot থিটা হোল স্কোৱাৰ = 1 মাইনাছ cos থিটা ডিভাইডেড বাই 1 প্লাছ cos থিটা আমি লেফ্ট সাইড লওঁ লেফ্ট হ্যান্ড সাইড ঠিক আছে ইয়াৰ পৰা যদি আমি এইটো উলিয়াব পাৰোঁ
তেতিয়া শুদ্ধ হ'ব। নহ'লে যদি এইটোৰ পৰা নোলায়গৈ তেতিয়া এইটো আকৌ ভাঙি পিনি আমি দুইটা সমান বুলি দেখুৱাব লাগিব। তেতিয়া আমি ইয়াৰ cosec থিটা মাইনাছ cot থিটা হোল স্কুৱাৰ ইজিকেলটো কি হ'ব, এইটো আমি ভাঙি দিওঁ। আমি কি কৰিম, cosec থিটাটো আমি ভাঙি দিছোঁ। ভাঙি দিলে কি হ'ব 1 sin থিটা মাইনাছ আছে cot থিটাটো আমি কি জানো, cos থিটা sin থিটা স্কোৱাৰ আছে, স্কোৱাৰ দিছোঁ দেই। এতিয়া কি হ'ব, আমি লসাগু লওঁ। লসাগু ল'লে সাইন দুটা আছে তলত সাইন এ হ'ব। সাইন থিটা ওপৰত কি হ'ব 1 মাইনাছ cos থিটা। এতিয়া কি আছে, আমি তলৰখিনি তলভাগ কৰোঁ, ওপৰখিনি ওপৰভাগ কৰোঁ। স্কোৱাৰ তাৰমানে ভাঙি দিওঁ। ভাঙি দিলে কি হ'ব, এইটো ভাঙি দিলে এক লাইন লিখি দিছোঁ 1 মাইনাছ cos থিটা স্কোৱাৰ তাৰমানে সাইন স্কোৱাৰ থিটা হ'ব। এইটো ইয়াত হেৰি কৰি দিলে, স্কোৱাৰ কৰি দিলে। তেতিয়াহ'লে ওপৰত আমি কি হৈছে a মাইনাছ b এইটো সূত্ৰ আমি পেলাই দিলে কি হ'ব, আৰু এইটো সূত্ৰত নহয় কি হ'ব, এইটো সূত্ৰত ভাঙিব নালাগে। কি হৈছে ইয়াত, এইটো সূত্ৰত নহয়, এইটো সূত্ৰত ভাঙিব নালাগে। কি হৈছে এতিয়া কথাটো, এইটো ইয়াত 1 মাইনাছ cos থিটা দুটা হৈ আছে, আমি দুভাগে লিখি দিওঁ 1 মাইনাছ cos, কাৰণ এইটো উলিয়াবগৈ লাগিব নহয়, cos থিটা 1 মাইনাছ cos থিটা। আমি এইভাগে দুটা আছে বুলি আমি হেৰি কৰি দিছোঁ। তলত কি আছে, চাইনটো আমি কি বুলি লিখোঁ 1 মাইনাছ cos কি হৈছে, ইয়াত স্কোৱাৰ আছে সেইকাৰণে আমি এইটো 1 মাইনাছ এইটো সাইন স্কোৱাৰ থিটা আমি এইটো সূত্ৰত ভাঙি দিছোঁ। এইটো ভঙালে কি হ'ব, এই তোমালোকৰ স্কোৱাৰ দিলেও হ'ব নিদিলেও হ'ব। তেতিয়াহ'লে আমি এইটো কি ভাঙিব পাৰোঁ, a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰত যদি ভাঙোঁ কি হ'ব, a স্কোৱাৰ a প্লাছ b ইনটু a মাইনাছ থিটা থাকি গৈছে দেই। ইয়াত আমি এইটো সূত্ৰত ভাঙি দিলে মানে কি হৈছে আমাৰ হ'ব, ওপৰত কি আছে 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা, তাৰমানে এইটো আমি a স্কোৱাৰ মাইনাছ b স্কোৱাৰ সূত্ৰত ভাঙি দিছোঁ। a প্লাছ b a মাইনাছ b, এইখিনি তোমালোকে লিখিব নালাগে, বুজি পালেহে মই এইখিনি কৰি দিছোঁ। এইটো সূত্ৰত এইটো ভাঙি দিছোঁ। এতিয়া কি হৈছে, ইয়াত পূৰণ হৈ আছে, তলৰ ওপৰত আমি কটাৰি কৰিব পাৰোঁ। এইটো কাটি দিলে মানে কি হৈছে, আমাৰ উত্তৰটো ওলাই গ'ল 1 মাইনাছ cos থিটা তলৰ 1 প্লাছ cos থিটা। তেতিয়াহ'লে আমাৰ এইটো ৰাইট হেণ্ড ছাইড। আজি আৰু এতিয়া নুবুজাওঁ, 5.1ৰ 5ৰ 1 নম্বৰ অংকটো কৰিলোঁ ৰোমান। তোমালোকে অংকবোৰ যদি ভালদৰে বুজি পোৱা তোমালোকে কমেণ্ট কৰিবা মোলৈ, আৰু লাইক শ্বেয়াৰ, যদি তোমালোকে চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা।